নমস্কাৰ সকলোলৈকে মই কপিলে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি খুব এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছো যেটো বিষয় হৈছে আমাৰ চকুৰ গুৰি অংশত আমাৰ কলা দাগ কিয় পৰে ঠিক আছে চকুৰ গুৰিৰ অংশত আমাৰ কলা দাগ কিয় পৰে বা ডাৰ্ক সাৰ্কেলৰ বিষয়ত আমি আলোচনা কৰিবলৈ গৈ আছো তো প্ৰথমে মই আপোনালোকক কম যে আমাৰ ডাৰ্ক সাৰ্কেল বিলাকনো কিয় হয় কেনেকুৱা কাৰণত আমাৰ ডাৰ্ক সাৰ্কেলছ হ'ব পাৰে আমাৰ চকুৰ গুৰিৰ অংশত কলা বৰণ আহিব পাৰে আমি কাৰণবিলাকৰ ওপৰত আলোচনা কৰিম তো মই আপোনালোকক প্ৰথম কথাই ক'ব লাগিব যে আমাৰ জেনেটিক ফেক্টৰটোৰ কথা আপোনালোকক ক'ব লাগিব জেনেটিক যদি আপোনালোকৰ পূৰ্বপুৰুষৰ তেনেকুৱা থাকে আপোনালোকৰ পূৰ্বপুৰুষৰ যদি এই চকুৰ তলৰ বা গুৰিৰ অংশৰ যদি কলা বৰণৰ আগত আপোনালোকৰ তেনেকুৱা হিষ্ট্ৰি থাকে তেতিয়া আপোনালোকৰো হ'ব পাৰে হেতু আমাৰ জেনেটিক ফেক্টৰ যেটো আপোনালোকক মই প্ৰথম কথা ক'ব লাগিব দ্বিতীয় কথা মই আপোনালোকক ক'ব লাগিব আমাৰ এজিং বা বয়সৰ অনুপাতে আপোনালোকৰ বয়স যিমান বেছি বাঢ়ি যাব হিমানে আপোনালোকৰ চকুৰ গুৰিৰ অংশৰ কলা পৰা বা ডাৰ্ক সাৰ্কেল হোৱাটো বৃদ্ধি হ'ব ঠিক আছে তো আমাৰ বয়সৰ লগত খুব এটা ভাল মানে আমাৰ জড়িত বা আমাৰ বয়সৰ বেছি বয়স হৈ যাব আপোনাৰ চকুৰ ডাৰ্ক সাৰ্কেলছৰ পৰিমাণো বাঢ়ি যাব আমাৰ দ্বিতীয়ত আমি গম পালো বয়সৰ কথা আমি তৃতীয়ত ক'ব লাগিব লেক অফ স্লিপ বা আপুনি যদি ৰাতি ভালকৈ টোপনি নামাৰে বা আপুনি পৰ্যাপ্ত পৰিমাণৰ যিমানখিনি টোপনি ল'ব লাগে যদি আপোনালোকে সিমানখিনি টোপনি নলয় তেনে অৱস্থাটো আপোনালোকৰ কি হ'ব পাৰে চকুৰ গুৰিৰ অংশ কলা বৰণৰ হ'ব পাৰে নেক্সট মই আপোনালোকক কম ডিহাইড্ৰেচনৰ কাৰণে আপোনালোকৰ হ'ব পাৰে যদি আপোনালোকে পানীৰ পৰিমাণটো যিমান খাব লাগে যদি আপোনালোকে সিমান নাখায় শৰীৰত যদি আপোনালোকৰ পানীৰ পৰিমাণ কম থাকে ডিহাইড্ৰেচন হৈ থাকে তেতিয়া আপোনালোকৰ ডাৰ্ক সাৰ্কেল হ'ব পাৰে নেক্সট মই আপোনালোকক কম এলাৰ্জিস যদি আপোনালোকৰ থাকে যদি আপোনালোকৰ এলাৰ্জি হয় বা এলাৰ্জিক ৰিএকচন বিলাক আপোনালোকৰ বডিত খুব সঘনাই হৈ থাকে তেনে অৱস্থাটো আপোনালোকৰ কি দেখা পোৱা যায় চকুৰ গুৰিৰ অংশ কলা বৰণৰ হোৱা দেখা পোৱা যায় আৰু তাৰ লগতে মই জড়িত কৰি এটা কথা আপোনালোকক ক'ব লাগিব এলাৰ্জিৰ লগতে যদি আপোনালোকে এলকহল বেছি খায় বা আপোনালোকে মদ্যপান খুৰাপান বেছিকৈ কৰে তেতিয়া আপোনালোকৰ চকুৰ গুৰিৰ কলা হোৱা দেখা পোৱা যাব ঠিক আছে পুৰ ডাইট যদি আপোনালোকৰ পৰ্যাপ্ত পৰিমাণৰ নিউট্ৰিয়েন্টস নাপায় বা আপোনালোকে ভিটামিন মিনাৰেল নিউট্ৰিশন যিমানখিনি শৰীৰত দৰকাৰ হয় আপোনালোকৰ পৰ্যাপ্ত পৰিমাণৰ যদি শৰীৰত সিমানখিনি গৈ নাপায় তেতিয়া আপোনালোকৰ চকুৰ গুৰিৰ অংশত কলা ৰং আহিব পাৰে স্মোকিং যদি কোনোবাই বহুত বেছি সিগাৰেট খায় বা ধূম্ৰপান কৰে স্মোকিং কৰে তেতিয়াও আপোনালোকৰ চকুৰ গুৰিৰ অংশত আপোনালোকৰ কলা বৰণ আহিব পাৰে ঠিক আছে নেক্সট মই আপোনালোকৰ কথা ক'ব লাগিব যে লাইফষ্টাইল চইচেছ যেনেকে আপোনালোকে ৰাতি স্ক্ৰিন টাইম বহুত বেছিকৈ চাই মোবাইলেই হওক ল্যাপটপেই হওক বা টিভিয়েই হওক যদি আপোনালোকে ৰাতি শোৱাৰ আগত বহুত বেছিকৈ চাই থাকে তাৰ ফলত আপোনালোকৰ কি হ'ব পাৰে আমাৰ চকুৰ গুৰিৰ অংশ কলা পৰিব পাৰে আপোনালোকে এটা প্ৰেক্টিকেল কথা চাবচোন আপুনি ৰাতি শোৱা পাতি লৈ যোৱাৰ পিছত যেতিয়া আপোনালোকে লাইট অফ কৰি দিয়ে তাৰ পিছত যেতিয়া আপোনালোকে মোবাইলৰ স্ক্ৰিনখন চাই থাকে আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ চকুখিনি খুব বিষায় বা টানি লৈ যোৱা নিচিনা লাগে বা আপোনালোকে অনুভৱ কৰিব যে আপোনাৰ চকুহাল ডাঠ হৈ গৈছে চকুজুৰি অলপ ডাঠ যেন হৈ গৈছে কিবা এটা যে আৱৰণহে আহি গৈছে তো সেইখিনিৰ পৰা আমাৰ কি হোৱা দেখা পোৱা যায় লাহে লাহে আপোনালোকৰ ডাৰ্ক সাৰ্কেল হোৱা আৰম্ভ দেখা পোৱা যায় ঠিক আছে তো নেক্সট মই আপোনালোকক কম সান এক্সপোজাৰ যদি আপোনালোকে সূৰ্যৰ ৰশ্মিত বহুত বেছি সময় থাকে বা আপোনালোকে এনেকুৱা কিবা কাম কৰে যিখিনি কামত আপোনালোকে বাহিৰত থাকিব লগা হয় বা আপোনাৰ সূৰ্যৰ ৰশ্মি মুখমণ্ডলত বেছিকৈ পৰি থাকে তেনে অৱস্থাত কি হয় আপোনালোকৰ ছালত মেলানিন সিক্ৰেচনটো বেছি হয় মই অলৰেডি আগৰ ভিডিঅছত কৈছো যে মেলানোসাইট কোষবিলাকে আমাৰ যেতিয়া মেলানিন ৰিলিজ কৰে বা নিৰ্গত কৰে তাৰ ফলত আমাৰ বেছিকৈ নৰমেল থাকিলে কোনো কথা নাই কিন্তু সূৰ্যৰ ৰশ্মিত আমাৰ কি হয় জুখতকৈ বেছি নিৰ্গত হয় যাৰ ফলত আপোনালোকৰ ডাৰ্ক সাৰ্কেল বা চকুৰ গুৰিৰ অংশত বা চকুৰ তলৰ অংশত আপোনালোকৰ কলা আৱৰণ আহিব পাৰে ঠিক আছে তো নেক্সট মই আপোনালোকক ক'ব লাগিব যদি আপোনালোকৰ বহুত বেছি স্ট্ৰেছ বা টেনচন হৈ আছে স্ট্ৰেছ টেনচন এনজাইটি এইবিলাক মানসিক চাপ যদি আপোনালোকৰ আছে তেনেকুৱা ক্ষেত্ৰতো দেখা পোৱা যায় আপোনালোকৰ কি হ'ব পাৰে খুব বেছিকৈ ডাৰ্ক সাৰ্কেল আহিব পাৰে ঠিক আছে তো এইবিলাক আমাৰ কিছুমান কাৰণ হয় যিবিলাকৰ কাৰণৰ কাৰণে আপোনালোকৰ চকুৰ গুৰিৰ অংশত কলা দাগ বা ডাৰ্ক সাৰ্কেল আহিব পাৰে এতিয়া মই কিছুমান মেডিকেল কণ্ডিচনৰ কথা কম যিখিনিৰ কাৰণেও আপোনালোকৰ কলা হ'ব পাৰে চকুৰ গুৰিৰ অংশ তো মই প্ৰথম ক'ব লাগিব এনিমিয়া বা ৰক্তহীনতা যদি আপোনালোকৰ ৰক্তহীনতাত আপোনালোকে ভুগি আছে তেনে অৱস্থাটো আপোনালোকৰ চকুৰ গুৰিৰ অংশ কলা বৰণৰ হ'ব পাৰে ঠিক আছে থাইৰয়ডৰ হাইপোথাইৰয়ডিজম বা হাইপাৰথাইৰয়ডিজম মানে থাইৰয়ডৰ যদি আপোনালোকৰ কিবা সমস্যা আছে বা অসুবিধা আছে তেনেকুৱা অৱস্থাটো আপোনালোকৰ কি হ'ব পাৰে চকুৰ গুৰিৰ অংশ কলা হ'ব পাৰে বা ডাৰ্ক সাৰ্কেল আপোনালোকৰ আহিব পাৰে শৰীৰত
পানীৰ পৰিমাণ বেছি হৈ গলে মানে এনেকুৱা নহয় যে ডিহাইড্ৰেচন বুলি আপোনালোকে বহুত বেছি পানী খাই আছে যদি আপোনালোকৰ শৰীৰত ফ্লুইড ৰিটেনশন হয় বা শৰীৰত যদি আপোনালোকৰ পানীৰ পৰিমাণ যিমানটো জোখত থাকিব লাগে একেবাৰে বহুত বেছি হৈ গলো আপোনালোকৰ প্ৰথমে ফুলি উঠাৰ পিছত লাহে লাহে আপোনালোকৰ কলা পৰিবলৈ আৰম্ভ কৰিব সেইটো এটা আমাৰ ৰিজন হ'ব পাৰে ঠিক আছে যদি আপোনালোকৰ শৰীৰত ভিটামিন ডেফিচিয়েন্সি হয় যদি আপোনালোকৰ শৰীৰত ভিটামিনৰ কমি হয় তেতিয়াও আপোনালোকৰ হ'ব পাৰে বিশেষকৈ ভিটামিন কে ভিটামিন B12 ভিটামিন A ভিটামিন E আৰু ভিটামিন D যদি আপোনালোকৰ ডেফিচিয়েন্সি হয় তেনেকুৱা অৱস্থাটো আপোনালোকৰ কি হ'ব পাৰে চকুৰ গুৰিৰ অংশ কলা আৱৰণ আহিব পাৰে বা ডাৰ্ক সাৰ্কেল আপোনালোকৰ আহিব পাৰে যদি আপোনালোকৰ শৰীৰত আইৰন ডেফিচিয়েন্সি হয় আইৰন ডেফিচিয়েন্সি হলো আপোনালোকৰ চকুৰ তলৰ অংশ কলা আৱৰণ আহিব পাৰে এইখিনি আমাৰ খুব মন দিবলগীয়া কাৰণ যিখিনিৰ কাৰণে আপোনালোকৰ ডাৰ্ক সাৰ্কেলছ আহে ঠিক আছে এতিয়া মই আপোনালোকক ইয়াতে সংলগ্ন ৰখা এটা কথা কম যে এজিং মই যেটো আপোনালোকক কলো যে বয়স বাঢ়ি গলে আপোনালোকৰ যে কলা বৰণ আহে বুলি কলো ইয়াৰ ঘটনাটো এনেকুৱা ধৰণৰ হয় আপোনালোকৰ বয়স যিমানে বাঢ়ি গৈ থাকিব হিমানে আপোনালোকৰ ছালখন পাতল হৈ লাহে লাহে গৈ থাকিব বা আপোনালোকৰ ছাল খুতৰা পৰিব বা বিভিন্ন ধৰণৰ ছালত সমস্যাৰ সন্মুখীন হ'ব লগা হয় তো ঘটনাটো কি ধৰণৰ হয় আপোনালোকে চাব যেতিয়া আপোনালোকৰ স্কিনখন বয়স বাঢ়ি যোৱাৰ লগে লগে পাতল হ'ব তেতিয়া আমাৰ স্ক্ৰিনৰ তলত থকা কোলাজেন আৰু কিছুমান ফেটছ মানে চৰ্বি আমাৰ এটা তৰফ থাকে বা আমাৰ যিবিলাক কোলাজেন ফাইবাৰছ থাকে তো কোলাজেন আৰু ফেট আমাৰ ছালখনৰ তলৰ পৰা কমি যায় যিমানেই বয়স বাঢ়ি যায় কোলাজেন আৰু ফেটছ আমাৰ ছালৰ তলৰ পৰা কমি যায় আৰু তাৰ ফলত কি হয় আপোনালোকৰ ব্লাড ভেসেলছ বিলাক শিৰা ধমনী উপশিৰা এই গোটেই বিলাক আমাৰ ভিজিবল হৈ যায় বা যেতিয়া আপোনালোকৰ ছালখন পাতল হৈ যাব সেইবিলাক আপোনালোকে ভিজিবল মানে চকুৰে খালি চকুৰে আপুনি ধৰিব পাৰিব আৰু যিমানে স্কিনখন পাতল হ'ব সিমানে ভিজিবিলিটিটো বেছি হ'ব আৰু লাহে লাহে কি হ'ব সেই ঠাইখিনি কলা পৰা আৰম্ভ হ'ব কিয় আৰম্ভ হ'ব কাৰণ শিৰা উপশিৰা ধমনী বিলাক যেতিয়া ভিজিবল হ'ব ওপৰলৈ ওলাই আহিব ছালখনৰ তলত এটা ফেটছ আমাৰ কোলাজেন ফাইবাৰ কিছুমান তৰফ থাকে যেতিয়া সেইবিলাক শুকাই যাব ফলস্বৰূপে আপোনালোকৰ শিৰা ধমনী বিলাক ভিজিবল হ'ব আৰু লাহে লাহে ওপৰলৈ ওলাই আহিব আৰু তাৰ ফলতে লাহে লাহে আমাৰ কি হয় কলা পৰিবলৈ আৰম্ভ কৰে বা ডাৰ্ক সাৰ্কেলছ হোৱাৰ আৰম্ভ হয় এটো আমাৰ খুব গুৰুত্বপূৰ্ণ কথা যে আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ সাধাৰণতে বেছিকৈ ডাৰ্ক সাৰ্কেলছ দেখা পোৱা যায় এইখিনি হৈছে কিছুমান ফেক্টৰছ আৰু দুটামান ফেক্টৰ আছে যিখিনি হৈছে আমাৰ এক্সটাৰ্নেল ফেক্টৰ যেনেকৈ যদি আপোনালোকে চশমা ব্যৱহাৰ কৰি থাকে যদি আপোনালোকে খুব বেছিকৈ চশমা ব্যৱহাৰ কৰে বা আপোনাৰ চকুৰ কাৰণে আপুনি চশমা লৈছে তেনেকুৱা অৱস্থাত আপোনালোকে লাহে লাহে দেখা পাব চকুৰ তলৰ অংশত কিন্তু ডাৰ্ক সাৰ্কেল আহিব পাৰে এনেকুৱা নহয় 100% নাহে কিন্তু 90% দেখা পোৱা যায় স্পেক্স যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ অলপ হলো নৰমাল মানুহ এজনতকৈ চকুৰ তলৰ বা গুৰিৰ অংশ কলা বৰণৰ হয় তো এটো এটা আমাৰ খুব গুৰুত্ব দিবলগীয়া কথা ঠিক আছে কসমেটিক্স যদি কোনোবা বিশেষকৈ মহিলাসকলে বহুত বেছিকৈ যদি কসমেটিক্স ব্যৱহাৰ কৰে বা স্কিন কেয়াৰ প্ৰডাক্টস ব্যৱহাৰ কৰে তেনেকুৱা ক্ষেত্ৰটো আমাৰ দেখা পোৱা যায় যে আমাৰ চকুৰ তলৰ অংশ কলা বৰণৰ হ'ব পাৰে ঠিক আছে বা ডাৰ্ক সাৰ্কেলছ পৰিব পাৰে পলিউশন যদি আপোনালোকে বহুত ধূলি মাকতি এৰিয়াত থাকে বা আপোনালোকৰ ঘৰৰ কাষতে কিবা সিমেন্ট ফ্যাক্টৰী বা বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰি থাকে যৰ পৰা আপোনালোকৰ ধূলি মাকতি বেছিকৈ নিৰ্গত হৈ থাকে বা ধোঁৱা নিৰ্গত হৈ থাকে বা পলিউশন প্ৰদূষণ বেছি হৈ থাকে তেনেকুৱা অৱস্থাটো আপোনালোকৰ কি হ'ব পাৰে চকুৰ গুৰিৰ অংশ কলা বৰণৰ হ'ব পাৰে বা ডাৰ্ক সাৰ্কেলছ আহিব পাৰে ঠিক আছে তো এতিয়া মই আপোনালোকক কম যে কেনেকৈ আপোনালোকে ঘৰুৱাভাৱে উপশম পাব পাৰিব ডাৰ্ক সাৰ্কেলৰ পৰা আপোনালোকে উপশম পাব পৰিত্ৰাণ পাব আহকচোন আমি চাও তো প্ৰথমে মই আপোনালোকক এটা কথাই কম যে এই যিখিনি মই কথা আপোনালোকক ডিসকাশন কৰিলো বা প্ৰত্যেকটো কাৰণ কলো সেই কাৰণখিনিৰ পৰা আপোনালোকে প্ৰথম কথা বাছি ৰাখিব বা যদি আপোনালোকৰ লাইফষ্টাইলত বা আপোনালোকৰ জীৱন প্ৰণালী তেনেকুৱা ধৰণৰ কামত আপোনালোকে জড়িত হৈ আছে সেইখিনিৰ পৰা আঁতৰত থাকিব বা যিখিনি মই কাৰণ কলো সেই কাৰণখিনি যাতে আপোনালোকৰ দ্বাৰা নহয় সেইখিনি আপোনালোকে মেইনটেইন কৰিব সেইটো আমাৰ সবতকে ডাঙৰ বা প্ৰথম আমাৰ কথা ঠিক আছে দ্বিতীয়ত আমাৰ মই ক'ব লাগিব চেনি একেবাৰে কমাই খাব প্ৰচুৰ পৰিমাণৰ চেনি নাখাব বিশেষকৈ বটল জুইচ বিলাক নাখাব কাৰণ তাতে চেনিৰ পৰিমাণটো বহুত বেছি দিয়া থাকে মিৰিণ্ডা স্প্ৰাইট কোকা কোলা পেপসি এইবিলাক আপোনালোকে এভয়েড কৰিব ঠিক আছে নেক্সট ফাষ্ট ফুড আৰু ৰিফাইন্ড আইটেমছ বিলাক আপোনালোকে নাখাব জাংক ফুড ৰিফাইনত ফ্ৰাই কৰা বস্তুবিলাক আৰু আপোনালোকে প্ৰিজাৰ্ভড ফুড যেনেকৈ আমাৰ মাছ কিছুমান পেকেটিং আহে বা বটল আচাৰ
যিবিলাক আহে সেইবিলাক আপোনালোকে পাৰিলে এভয়েড কৰিব ঠিক আছে নেক্সট আপোনালোকে গ্ৰীন লিফি বিশেষকৈ ডাৰ্ক গ্ৰীন লিফি ভেজিটেবলছৰ পৰিমাণটো বঢ়াই খাব সেউজীয়া শাক-পাচলিৰ পৰিমাণ আপোনালোকে বেছিকৈ খাব আপোনালোকে বাদাম খাব খুব বেছিকৈ প্ৰটিন সোৰ্স বিলাক বেছিকৈ খাব যিবিলাক খাদ্যৰ পৰা আপোনালোকে প্ৰটিন বেছিকৈ পায় তেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে বেছিকৈ খাব ঠিক আছে পানী খাব পৰ্যাপ্ত পৰিমাণৰ মই অলৰেডি মোৰ আগৰ ভিডিওছ বিলাকতো কৈছো এইটো ভিডিওটো মই কম যে পানী আপোনালোকে খাব প্ৰায় 14 ৰ পৰা 15 গ্লাছৰ হিচাপত পানী খালে আপোনালোকে খাব আৰু বটলৰ হিচাপত খালে আপোনালোকে 3 ৰ পৰা 4 লিটাৰ পানী আপোনালোকে খাব ঠিক আছে এন্টি অক্সিডেন্ট যুক্ত খাদ্য আপোনালোকে বেছিকৈ খাব কাৰণ আমাক ফ্ৰী ৰেডিকেলছৰ প্ৰভাৱৰ পৰা বচাই আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা আমাক বচাই সেইভাবে আপোনালোকে এন্টি অক্সিডেন্ট যুক্ত খাদ্যবিলাক বেছিকৈ খাব বিশেষকৈ পাচলিত বেছিকৈ আমাৰ পোৱা যায় গ্ৰীন টি আপোনালোকে খাব এইবিলাক বস্তু আপোনালোকে খাদ্যত অন্তৰ্ভুক্ত কৰিব ঠিক আছে ভিটামিন যুক্ত খাদ্য আপোনালোকে বেছিকৈ খাব মই অলৰেডি আপোনালোকক কৈছো যে ভিটামিন কে ভিটামিন B12 ভিটামিন A ভিটামিন E আৰু ভিটামিন D ডেফিচিয়েন্সি আৰু আইৰন ডেফিচিয়েন্সি হলে আপোনালোকৰ ডাৰ্ক সাৰ্কেলছ আহিব পাৰে সেইভাবে আপোনালোকে ভিটামিন যুক্ত খাদ্য খাবই খাব মানে ঠিক আছে অৰেঞ্জ জুইচ কমলা টেঙাৰ জুইচ আমলা জুইচ মানে আমাৰ আমলখি জুইচ আপোনালোকে সেৱন কৰিব নেমু টেঙা লেমন জুইচ আপোনালোকে সেৱন কৰিব কাৰণ ভিটামিন সি থাকে আৰু ভিটামিন সি এ আমাক ছালত বহুত বেছি সহায় কৰে আৰু আপোনালোককো ডাৰ্ক সাৰ্কেলৰ পৰা ৰিলিফ দিব ঠিক আছে এইখিনি বস্তু আপোনালোকে বেছিকৈ খাব বিশেষকৈ ভিটামিন সি টেঙা জাতীয় খাদ্য আপোনালোকৰ ছালৰ কাৰণে বহুত ভাল ছালত লগাব আৰু আপোনালোকে খাব ঠিক আছে তাৰ পিছত আমাৰ আহি গল গ্ৰীন টি আপোনালোকে খাব অলৰেডি মই কৈছো গ্ৰীন টিত আমাৰ এন্টি অক্সিডেন্টৰ পৰিমাণটো বেছি থাকে সেইবাবে আপোনালোকে গ্ৰীন টি খাব আৰু পাৰিলে আপোনালোকে কি কৰিব গ্ৰীন টি যেটো আমাৰ টোপোলাত সোমাই আহিব সেই টোপোলাটো আপোনালোকে চাহ বা গৰম পানীত দিয়াৰ পিছত যেতিয়া উলিয়াই পেলাব সেই উলিয়াই পেলোৱাৰ পিছত সেই টোপোলাটো আপোনালোকে চকুত আপোনালোকে অলপ এপ্লাই কৰিবচোন কিন্তু চাব গৰমে লগাই নিদিব ঠাণ্ডা হোৱাৰ পিছত অকমান চকুত আপোনালোকে প্ৰায় লগাই দিব খুব ভাল ৰিজাল্টস আপোনালোকে পাব ডাৰ্ক সাৰ্কেলৰ পৰা ঠিক আছে গাখীৰ আপোনালোকে খাব গাখীৰৰ প্ৰডাক্টস খাব কাৰণ ল্যাকটিক এসিড থাকে ভিটামিন A ভিটামিন B12 পোৱা যায় যেখিনি আপোনালোকৰ ছালৰ কাৰণে বহুত বেছি ভাল ঠিক আছে টেঙা জাতীয় ফ্ৰুইটস বা পাচলি খাব অলৰেডি মই আপোনালোকক কৈছোই কোলাজেন প্ৰডাকচনৰ কাৰণে বহুত বেছি ভাল হয় শাক পাচলিয়ে কোলাজেন ফাইবাৰ ইনক্ৰিজ কৰাত বহুত বেছিকৈ সহায় কৰে আৰু আমাৰ চৰ্বিটো যেটো আমাক মই কলো আপোনালোকক যে স্কিনৰ তলৰ পৰা চৰ্বি কমি যায় সেই চৰ্বি আপোনালোকক অহাত সহায় কৰিব ঠিক আছে নেক্সট আহি গল বিলাহী আমাৰ তৰমুজ ওয়াটাৰমেলন তিয়হ এইবিলাক বস্তু খাব কাৰণ আমাক হাইড্ৰেট কৰি ৰাখে আমাৰ শৰীৰত পানীৰ কমি হ'বলৈ নিদিয়ে আপোনালোকে এনেকুৱা ধৰণৰ ফ্ৰুইটস বিলাক খুব বেছিকৈ খাব ঠিক আছে আৰু এন্টি অক্সিডেন্ট প্ৰডাকচন কৰে এনেকুৱা ধৰণৰ খাদ্যই যিবিলাকে আপোনালোকৰ শৰীৰত খুব ভাল প্ৰভাৱ পেলাব আৰু চকুৰ স্বাস্থ্য বা চকুৰ আমাৰ তলত বা চকুৰ গুৰিত কলা দাগ পৰাৰ পৰা আপোনালোকক বচাব ডাৰ্ক সাৰ্কেলৰ পৰা আপোনালোকক বচাব ঠিক আছে তো এতিয়া মই আপোনালোকক অলৰেডি আগতে মোৰ চকুৰ এটা ভিডিওত মই কৈছো যে আমাৰ তিয়হ যেতিয়া আপোনালোকে চকুত এপ্লাই কৰে তেতিয়া আমাৰ ঘটনাটো কি হয় আপোনালোকৰ চকুত এটা গৰম আৰু ঠাণ্ডাৰ পৰিবেশ সৃষ্টি কৰে আপোনাৰ চকুত যেতিয়া আপুনি তিয়হ এটুকুৰা লগাই দিব তেনে অৱস্থাত সেইখিনি অংশ ঠাণ্ডা হৈ যায় আৰু তাৰ কাখৰীয়া দাঁতি কাখৰীয়া এৰিয়া বিলাক আমাৰ কি হৈ থাকে গৰম হৈ থাকে তাতে কি হয় গৰম আৰু ঠাণ্ডাৰ দুটা পৰিবেশৰ সৃষ্টি হয় ফলত আপোনালোকৰ ব্লাড সাৰ্কুলেশনটো ভাল হয় যেটো আপোনালোকৰ চকুৰ কাৰণে বিৰাট ভাল আৰু ডাৰ্ক সাৰ্কেলৰ পৰা পৰিত্ৰাণ পোৱাটো আপোনালোকক সহায় কৰিব তিয়হ খাব আৰু পাৰিলে তিয়হ আপোনালোকে চকুত লগাব ঠিক আছে নেক্সট আপোনালোকক মই এতিয়া লগাব কি আৰু দুটামান বস্তুৰ কথা কম যিকেটা আপোনালোকে চকুৰ কাখৰ এৰিয়া যেখিনি এৰিয়াত আপোনালোকৰ ডাৰ্ক সাৰ্কেল আছে তাত আপোনালোকে ব্যৱহাৰ কৰিব ঠিক আছে প্ৰথম মই আপোনালোকক কম হালধি আৰু কোকোনাট অইল হালধি আৰু নাৰিকল তেল মিক্স কৰি আপোনালোকে চকুত যিখিনি অংশত আপোনালোকৰ কলা আৱৰণ আহিছে ডাৰ্ক সাৰ্কেল পৰিছে সেইখিনি এৰিয়াত আপোনালোকে লগাব ঠিক আছে বা হালধিৰ লগত আপোনালোকে কি কৰিব মাটি কঁঠালৰ ৰস মিক্স কৰিব মাটি কঁঠালৰ ৰস হালধি মিক্স কৰি নহলে হালধি আৰু নাৰিকল তেল মিক্স কৰি আপোনালোকে সেই অংশখিনিত আপোনালোকৰ এপ্লাই কৰিব ঠিক আছে গাখীৰৰ খৰ আমাৰ যেটো ছাল বুলি কোৱা হয় গাখীৰ গৰম কৰাৰ পিছত আপোনালোকে চাব যেটো আমাৰ খৰ উঠি আহে সেই গাখীৰৰ খৰ আপোনালোকে লগাব পাৰে ঠিক আছে লগাব আপোনালোকৰ তাত ল্যাকটিক এসিড থাকে আৰু আমি ৰেটিনল তাত পোৱা যায় যেখিনি আপোনালোকৰ স্কিনৰ কাৰণে বহুত ভাল লগাব এপ্লাই কৰিব ঠিক আছে শিলিখাৰ গুৰি আপোনালোকে শিলিখা কি কৰিব পাৰিলে চেষ্টা কৰিব খুন্দি গুৰি কৰি তাত পানী অকনমান মিলাই পেষ্ট বনাই লব পাৰে বা আপোনালোকে শিলিখাটো বইল কৰি তাক খুন্দি লৈ পেষ্টটো বনাব পাৰে তো আপোনালোকৰ ওপৰত কথা যেটো আপোনালোকে কৰে তো সেই পেষ্টটো বনাই আপোনালোকে লগাব আৰু খুব ভাল ৰিজাল্ট পাব নেক্সট মই কম বিলাহীৰ ৰস লগাব বিলাহীৰ ছালখন আঁতৰাই গ্ৰাইন্ডাৰত মাৰি আপোনালোকে কি কৰিব এটা
পেষ্ট বনাই ল'ব আৰু সেই ৰসখিনি আপোনালোকে এপ্লাই কৰিব চকুৰ কাৰণে বিৰাট ভাল আলু কেঁচা আলুৰ ঠিক তেনেকুৱা ধৰণে আপোনালোকে পেষ্ট কৰি ৰস উলিয়াই ল'ব সেই ৰসও আপোনালোকৰ যিখিনি ঠাইত কলা দাগ পৰি আছে সেইখিনি ঠাইত এপ্লাই কৰিব খুব ভাল ৰিজাল্ট পাব আপোনালোকে লগাব হয়তো কম টাইমত লগালে ৰিজাল্ট নাপাব 2 পৰা 3 মাহ সময় আপোনালোকে লগাব ডাৰ্ক সাৰ্কেলছৰ পৰা আপোনালোকে বহুত ভাল ৰিলিফ পাব কোনো আপোনালোকৰ ভাল দামী ফেস পেক বিভিন্ন ধৰণৰ কেমিক্যাল কম্পোজিশন থকা ফেস ওয়াশ ফেস পেক হেবিলাক ব্যৱহাৰ কৰিব দৰকাৰ নাই ঘৰতে আপোনালোকে এইখিনি কাম কৰক খুব ভাল ৰিজাল্ট পাব ঠিক আছে তো এতিয়া ডাৰ্ক সাৰ্কেলৰ পৰা বাচিবৰ কাৰণে মই কেইটামান আপোনালোকক এক্সাৰসাইজৰ কথা কম যিকেইটা আপোনালোকক খুব ভাল ৰিজাল্ট দিব আৰু এইখিনি এক্সাৰসাইজে আপোনালোকৰ কেৱল চকুত ডাৰ্ক সাৰ্কেল বুলি নহয় চকু পটা ফুলি উঠা কেতিয়াবা মোৰ এইবিলাক অংশ ফুলি উঠে বা আপোনালোকে কেতিয়াবা চকুৰ চশমা লবলে খুব বিখাই চশমা আপোনালোকে ব্যৱহাৰ কৰে কিতাপ পঢ়িব নোৱাৰে নিউজপেপাৰ পঢ়িব নোৱাৰে সেইখিনিকে ধৰি আমাৰ চকুৰ স্বাস্থ্যত খুব ভাল ভূমিকা পালন কৰে এই এক্সাৰসাইজখিনি আপোনালোকে পাৰিলে কৰিবই কৰিব মই 5টা এক্সাৰসাইজৰ কথা কম আৰু মই কেনেকৈ কৰিব লাগে সেইখিনি আপোনালোকক দেখাই দিম পাৰিলে আপোনালোকে কৰিব ঠিক আছে তো মই প্ৰথম এক্সাৰসাইজটো কথা কম ব্লিংকিং পজ যেটো আমাৰ হয় ব্লিংকিং পজত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ চকু চেলাউৰি আপুনি নৰমেলতকৈ অকনমান ওপৰলে দাঙি লব দাঙি লোৱাৰ পিছত চকুটো বাৰে বাৰে টিপা টিপি কৰি থাকিব তো মই দেখাই দিছো চাব আইব্ৰোজ ৰেইজ কৰিব এটো আপোনালোকে চকু চেলাউৰিটো ওপৰত ৰেইজ কৰিলে তাৰ পিছত টিপি থাকিব এই বস্তুটো মানে চকু চেলাউৰি প্ৰথমত ওপৰলে দাঙি লব বা ৰেইজ কৰি লব তাৰ পিছত চকুটো বাৰে বাৰে টিপি থাকিব মই আকৌ এবাৰ কৰি দেখাইছো চাব মই চকু চেলাউৰি প্ৰথমত ৰেইজ কৰিম তাৰ পিছত মই টিপিম এটো আমাৰ হৈছে ব্লিংকিং পজ আপোনালোকে কৰিব খুব ভাল ৰিজাল্ট পাব ব্লিংকিং পজ চকু চেলাউৰি ওপৰলে দাঙি লব ৰেইজ কৰি লব তাৰ পিছত বাৰে বাৰে চকুটো টিপি দিব প্ৰায় 10 সেকেন্ড কৰি 5 বাৰ কৰিব খুব ভাল ৰিজাল্ট পাব ঠিক আছে ডাৰ্ক সাৰ্কেলৰ কাৰণে খুব ভাল এক্সাৰসাইজ হয় ঠিক আছে নেক্সট আপোনালোকক মই কম ভি আই পজ বুলি ভি এটো আমাৰ আনে যেনেকৈ ভি হয় তো ভি আই পজ এটোত আপোনালোকে কি কৰিব ভি নিচিনাকৈ আপোনালোকৰ দুখন হাতৰ দুটা আঙুলি ভি বনাই লব ভি বনাই লোৱাৰ পিছত আপোনালোকে এইখিনিৰ পৰা এই চকুৰ শেষলৈকে চকুৰ নাকৰ ওচৰত যত আৰম্ভ হয় তাৰ পৰা শেষলৈকে আপোনালোকে এনেকুৱা ধৰণে ধৰি লব ঠিক আছে ধৰি লোৱাৰ পিছত আপোনালোকে চকু হালে কি কৰিব ওপৰলৈ চাব চকুটো মুদি দিব আকৌ খুলি দিব মই আকৌ এবাৰ দেখাইছো চাব আপোনালোকে প্ৰথমে কি কৰিব এটা হাতে ভি বনাই লব ভি আই পজ চকুৰ আৰম্ভণিৰ পৰা এইখিনিলৈকে এনেকুৱা ধৰণে হাতখন প্লেস কৰি লব প্লেস কৰাৰ পিছত আপোনালোকে কি কৰিব তললৈ ছালখন টানি লৈ চকু হালেৰে ওপৰলৈ চাব বন্ধ কৰি দিব খুলি দিব এই প্ৰসেসটো আপোনালোকে 10-15 বাৰ কৈ কৰিব খুব ভাল ৰিজাল্ট পাব যেটুক আমাৰ কোৱা হৈছে ভি আই পজ মই আকৌ এবাৰ কৈছো আপোনালোকে হাতখন ভি বনাই লব দুটা আঙুলিৰে ভি বনাই আপোনালোকে এইখিনিৰ পৰা এইখিনিলৈ প্লেস কৰি লব টানিব তললৈ তাৰ পৰা ওপৰলৈ চাব তাৰ পিছত লাহেকে জপাই দিব আৰু লাহেকে সেই প্ৰসেসটোকে 10-12 বাৰ মান কৰিবলৈ চেষ্টা কৰিব সেইটো আমাৰ 2 নম্বৰ প্ৰসেস হৈ গল তো আমাৰ থাৰ্ড এক্সাৰসাইজটো হল যে বাইনোকুলাৰ পজত আপোনালোকে কি কৰিব মই হেতু আপোনালোকক বুজাবলৈ চেষ্টা কৰিম চাব তো আপোনালোকে হাতখন এনেকুৱা ধৰণৰ বনাই লব ঠিক আছে এনেকুৱা ধৰণৰ হাতখন বনাই লোৱাৰ পিছত কি কৰিব চকুত প্লেস কৰিব ঠিক আছে চকুত প্লেস কৰতে কি কৰিব বুঢ়া আঙুলিয়ে তললৈ টানিব আৰু এই প্ৰথম আঙুলিটো আমাৰ ওপৰলৈ ঠেলিব মন কৰিব এইটো পজিশনত যেতিয়া প্লেস কৰিব বুঢ়া আঙুলিটোৱে তললৈ টানিব আৰু ওপৰৰ এই আঙুলিটোৱে ওপৰলৈ ঠেলিব মই দেখাই দিছো চাব এইটো বস্তু ঠিক আছে এইটো পদ্ধতি আপোনালোকে কৰি লব কৰাৰ পিছত আপোনালোকে এইখিনিলৈকে বুজাৰ পিছত কি কৰিব মই কৈ আছো চাব এইখিনিলৈকে বুজি লওক এইটো আঙুলিয়ে ওপৰলৈ ঠেলিব এইটো আঙুলিয়ে তললৈ টানিব দুইখন হাতে তেনেকুৱা ধৰণে ধৰি লব এইটো ধৰি লৈছে ধৰি লোৱাৰ পিছত আপোনালোকে ওপৰলৈ আকৌ চাব জপাই দিব চকুটো খুলি দিব তো এই বস্তুটো আমাৰ হৈ গৈছে বাইনোকুলাৰ পজ তো আপোনালোকে হাতখন এনেকুৱা ধৰণে প্লেস কৰিব বুঢ়া আঙুলিটোৱে তললৈ ছালখন টানি লব এই আঙুলিটোৱে ওপৰলৈ ঠেলি লব তাৰ পিছত ওপৰলৈ খুব জোৰত চাই দিব তাৰ পিছত আপোনালোকে হোল্ড কৰিব 10 সেকেন্ড 1 2 3 4 5 6 7 8 9 10 লৈকে আপোনালোকে হোল্ড মই আকৌ এবাৰ কৰি দেখাইছো চাব
1 2 3 4 5 6 7 8 9 10 okay close এৰি দিব সেই প্ৰসেসটো আপোনালোকে 10 বাৰ কাউন্ট কৰি হোল্ড কৰিব তেনেকৈ 10 বাৰ কৰিব খুব ভাল ৰিজাল্ট পাব তো এটো আমাৰ থাৰ্ড এক্সাৰসাইজ আছিল 4 নম্বৰ এক্সাৰসাইজটো আমাৰ হৈছে আই ৰিলেক্সিং asana আই ৰিলেক্সিং asana তো আপোনালোকে কৰিব লাগিব হেতু কি কৰিব আপোনালোকে চাব হাতখন এনেকুৱা ধৰণে এইখিনিত প্লেস কৰিব প্লেস কৰি আপোনালোকে ওপৰলৈ উঠাই দিব ওপৰলৈ উঠাই দিয়াৰ পিছত আপোনালোকে কি কৰিব সিধা চাই থাকিব আৰু মুখখনে এটা ও বনাব 10 সেকেন্ড হোল্ড কৰিব তাৰ পিছত লাহেকে এৰি দিব মই আকৌ এবাৰ দেখাইছো চাব আপোনালোকে হাতখন এইখিনিত প্লেস কৰি লব ওপৰলৈ ডাঙি দিব ওপৰলৈ ডাঙি দিয়াৰ পিছত চকু হালে আপোনালোকে সন্মুখত চাব আৰু মুখখনে এটা ও বনাব 10 সেকেন্ড এনেকৈ ও এনেকে থাকি হোল্ড কৰিব তাৰ পিছত এৰি দিব তো হেতু আমাৰ হৈ গল 4 নম্বৰ এক্সাৰসাইজ ঠিক আছে তো হেতুক আমাৰ কোৱা হয় আই ৰিলেক্সিং এক্সাৰসাইজ বা আসনা বুলি কোৱা হয় ঠিক আছে তো আমাৰ 5 নম্বৰটো হৈছে কাপিং পজ কাপিং পজটো আপোনালোকে কি কৰিব আপোনালোকে এটো জনাটো উচিত আপোনালোকৰ এই হাতৰ অংশখিনি গৰম কৰিব খুব ঘহি হাতখন আপোনালোকে গৰম কৰি লব ওপৰৰ 4টা এক্সাৰসাইজ কৰাৰ পিছত আপোনালোকৰ এই অংশখিনি গৰম হোৱাৰ পিছত চকুত এনে গৈ দিব চকুত তেনেকৈ দিয়াৰ পিছত আপোনালোকে কি কৰিব সেই গৰম ভাৱটো চকুত লাগিবলৈ দিব আৰু হেতুক আমাৰ কোৱা হয় কাপিং পজ বুলি আপোনালোকৰ চকুৰ কাৰণে স্বাস্থ্যৰ কাৰণে খুব ভাল এক্সাৰসাইজ বিশেষকৈ ডাৰ্ক সাৰ্কেল আপোনালোকে যদি এইখিনি বস্তু ৰেগুলাৰ মেইনটেইন কৰে দুমাহত বা মই 45 ডেজ বা 1 মান্থৰ কথাই কম কেতিয়াবা দেখা পোৱা যায় 21 ডেজতো খুব ভাল ৰিজাল্ট পোৱা যদি আপুনি গুটে এক্সাৰসাইজ খিনি ৰেগুলাৰ বেসিছত কৰে মৰ্নিংও কৰিছে ওয়ান টাইম ইভিনিং ওয়ান টাইম কৰিছে ৰেগুলাৰ কৰিছে কথাখিনি মানি চলিছে তো আপোনালোকে 21 ডেজতো খুব ভাল ৰিজাল্ট পাই যাব তো মই এক্সাৰসাইজ খিনিৰ ওপৰত আৰু অকনমান গুৰুত্ব দি কৈছো প্ৰথমত ব্লিংকিং পজ মই কলো নেক্সট টু ভি আই পজ থাৰ্ড টু বাইনোকুলাৰ পজ fourth to eye relaxing asana বা exercise fifth to হৈ গল কাপিং পজ আপোনালোকে এবাৰ পাৰিলে গুগল কৰি চাব পাৰে বা ইউটিউবত ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিওছ পাই যাব আপোনালোকে যদি বুজি পোৱা নাই তো এবাৰ চাই ল'ব পাৰিব ঠিক আছে তো আজিলৈ আমাৰ এইখিনি আছিল যে আমি ডাৰ্ক সাৰ্কেল কেনেকৈ আতৰাম কেনেকৈ পৰিত্ৰাণ পাম কেনেকৈ উপশম পাম তাৰ ওপৰত আমি চালো আমাৰ বিশেষকৈ বহুত বেছি প্ৰবলেম কাৰণ চকুৰ এইখিনি অংশ কলা হৈ গলে আমাৰ কনফিডেন্স একেবাৰে ডাউন হৈ যায় কাৰণ আমাৰ লুকছত বিভিন্ন ধৰণৰ কথা আহি যায় বিশেষকৈ ছোৱালী সকলক দেখা যায় বিৰাট এটা মূৰ কামৰণিৰ সৃষ্টি হয় যদিহে ডাৰ্ক সাৰ্কেল আহি যায় ঠিক আছে তো সেই কাৰণে সেইখিনি বস্তুৰ ওপৰত আপোনালোকে ধ্যান দিব আৰু যদি ভিডিওটো চাই ভাল লাগিলে অকনমান শেয়াৰ কৰি দিব কনজুসি নকৰিব সাবস্ক্ৰাইব কৰিব প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট ডাউন কৰিব নেক্সট আপোনালোকক কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিও লাগে ধন্যবাদ থাকিল